ৰূপালী জয়ন্তীত ভৰি দিলে কৃষ্ণমণি চুতীয়াৰ জনপ্ৰিয় বিহুগীতৰ এলবাম ৰাংঢালীয়ে ২৫ বছৰ পূৰ্তিৰ গৌৰৱোজ্জ্বলখনত মুক্তি পালে কৃষ্ণমণি চুতীয়াৰ কণ্ঠত নতুন কণী চেঁচা পৰি যায় শীৰ্ষক গীতটি গীতটোত লিখিছে ৰূপম শইকীয়াই গুৱাহাটীৰ অডিঅ'হলিক ষ্টুডিঅ'ত মুক্তি দিয়া হয় গীতটি ৰূপালী জয়ন্তী উপলক্ষে আজিৰে পৰা বহাগ বিহুলৈকে মুঠ ৮টা গীত আগবঢ়োৱা হ'ব শ্ৰোতা দৰ্শকলৈ আজি গীতটিৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকে কৃষ্ণমণি চুতীয়াসহ বহু শিল্পী ও তুমি মোৰ জীৱনৰ উমনি ঐ কুকুৰা উমনি এৰি থৈ আহিব কেনুৱাৰা উমনি এৰি থৈ আহিলে ঐ কণীনো চেঁচা পৰি যায় ২৫ বছৰীয়া ৰাংঢালী আৰু আজি আমাৰ প্ৰথমটি গীত আজি উপলব্ধ হৈছে আমাৰ ইউটিউব চেনেলৰ কৃষ্ণমণি চুতীয়া অফিচিয়েল ইউটিউব চেনেলৰ জৰিয়তে আজি প্ৰথমটি গীত আমি অসমীয়া ৰাইজলৈ বৰ হেঁপাহেৰে আগবঢ়াইছোঁ আৰু ভয়ো আছে যে অসমৰ জনতাই আজি প্ৰায় দুমাহমানৰ আগৰ পৰা মোক কৈ আছিলে যে বিহুনামখিনি বিহুনাম হিচাপে ৰাখিব লাগে আমি কৌটিকলীয়া বিহুনামৰ মাজেৰে প্ৰথমটি যিটো প্ৰমোশ্যনেল আজি বিহুনাম আমি আপোনালোকলৈ আগবঢ়াইছোঁ প্ৰিয়ংকা ভৰালী আৰু মোৰ কণ্ঠৰে আমি ভাবোঁ নিশ্চয় ভাল পাব আৰু বিহুনাম ফাঁকিয়ে মানুহক মানে একদম বিহুৰ যিটো ঐতিহ্য যিটো বিহু এটা গালে ধৰি লওক মানুহৰ যিটো মানে ৰিডিয়ম সেইটো নিশ্চয় পাব বুলি মই ভাবোঁ